মৰা খবৰ জনাই দিয়াৰ বাবে এজন চন্দালে বাস কৰে আৰু তোমাৰ যে সেই তিনিটা প্ৰশ্ন আছে সেই তোমাৰ তিনি প্ৰশ্ন সেই চন্দালে সুধিব মই তোমাক কথা দিলো উত্তৰ দিব চন্দালে এতিয়া বিজ্ঞান উত্তমে মনে মনে ভাবে এই পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ পণ্ডিত হৈও মই এই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই তাতে আকৌ এই চিকাৰীজনে কৈছে এজন মানুহ পুৰে চন্দালে মোক প্ৰশ্নৰ উত্তৰ দিব নাই নাই চিকাৰীয়ে কৈছে যেতিয়া এবাৰ গৈ সেই চন্দালজনক সুধি চোৱাই ভাল হ'ব আৰু লগে লগে সেয়ে ভাবি ভাবি শ্মশানত উপস্থিত মই তোমাৰ এই শ্মশানখনলৈ কি কাৰণে আহিলো জানাব কোৱা তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি আহিলো তোমাৰ ঠাই বিলম্ব নকৰি প্ৰশ্নৰ উত্তৰ মোক দিয়া এতিয়াই আৰু লগে 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 সেই চন্দাজনে অহংকাৰী বিপ্ৰ নৰোত্তমৰ মুখলৈ চাই উত্তৰ দিছিল বিপ্ৰবৰ প্ৰণাম বিপ্ৰবৰ চন্দালে বুলন্ত গতিকে পিতৃ মাতৃ ক্ষয় শুশ্ৰূষা কৰা হলেহে তোমাৰ তোমাৰ যে সেই তিনিটা প্ৰশ্ন আছে উত্তৰ দিব জানিবা নিশ্চয় লগে লগে সেই চন্দাজনে অহংকাৰী বিপ্ৰ নৰোত্তমৰ মুখলৈ চাই পুনৰাই উত্তৰ দিছিল হে বিপ্ৰবৰ চোৱা তুমি মোক একোদাল কৰিব নোৱাৰা কাৰণ বৰ্তমান সময়ত পিতৃ মাতৃ হৈছে মোৰ বাবে পৰম ধৰ্ম পিতৃ মাতৃৰ চৰণতেই মোৰ বাবে স্বৰ্গ আৰু পিতৃ মাতৃক সেৱা শুশ্ৰূষা আৰু শ্ৰদ্ধা ভক্তি কৰাই মোৰ বাবে পৰম তপস্যাৰ সমান আৰু শুনা বিপ্লৱ যিহেতু পিতৃ মাতৃয়ে মোৰ বাবে পৰম ধৰ্ম
যিহেতু পিতৃ মাতৃয়ে মোৰ বাবে পৰম ধৰ্ম গতিকে মনত ৰাখিব পিতৃ মাতৃ সেৱা শুশ্ৰূষা কৰা হ'লেহে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিম আৰু যদি তোমাৰ উত্তৰ লাগে তুমি অকণমান বহা আৰু যদি নালাগে তেনেহ'লে তুমি যাবও পাৰা কি কেহেলাতে অপমানৰ বিপ্ৰ উলটিয়া তোমাক মই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি সেই সন্দেহজনৰ ওচৰলৈ পঠাইছিলো নহয় তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি পালানে নাপালা তেনেহ'লে তুমি এটা কাম কৰা হয় এতিয়া বিপ্ৰ তুমি পশ্চিম দিশে যোৱা আৰু সেই পশ্চিম দিশলৈ গ'লে নারী একজনের ঘর তুমি দেখা পাবা নারী একজনের ঘর এটা প্রশ্ন আছে হে তোমার তিনি প্রশ্ন